বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হ'বলৈ, কিন্তু হ'ব নোৱাৰিলোঁ মুঠেও। মোৰ দেউতা সেউজীয়া আছিল আৰু তেওঁ ভাল পাইছিল নদী। হোমৰ গুৰিত বহি তেওঁ বিয়া কৰাইছিল মোৰ মাক। সেইবাবেই কপালত আৰু সেওঁতাত মায়ে ৰঙাকৈ আঁকি লয় মোৰ দেউতাৰ পৰিচয়, যদিও মোৰ মাৰ এটা পৰিচয় আছে নিজাকৈ। মোৰ মায়ে বিশ্বাস নকৰিছিল কাকো, তেওঁ আনকি বিশ্বাস কৰিবলৈ শিকা নাছিল মোকো। হয়তো কোনো মাতৃয়ে বিশ্বাস নকৰে নিজৰ সন্তানক, তেওঁলোকে কেৱল ভাল পাবলৈ শিকে, কেৱল ভাল পাবলৈ, কেতিয়াবা আনকি বিপদজনকভাৱেও। আমি আচলতে বিশ্বাস কৰোঁ আৰু সন্দেহ কৰোঁ কেৱল সেইসকলকহে যাক আমি আমাৰ বিশ্বাসী প্ৰেমিক বুলি ভাবোঁ। মোৰ মা প্ৰেমৰ শীতল ছায়া আছিল মোৰ বাবে, যাক মই হেৰুৱাইছিলোঁ মোৰ প্ৰাক যৌৱনতে। তেওঁহে হেৰুৱাইছিল মোক। আচলতে বিশ্বাসহীনতাতে আমি হেৰুৱাইছিলোঁ এজনে আনজনক। যদিও মোৰ দেউতা মোৰ প্ৰিয়তম ব্যক্তি আছিল আৰু আছিল মোৰ আদৰ্শ, যদিও মই ভাবিছিলোঁ মাই ফাদাৰ ইজ এ হিৰ', তেওঁৰ দৰে হ'ব পৰা নাছিলোঁ মই কোনোদিন। তেওঁৰ ইচ্ছাৰ সমাধি বগাই আজি মই কি যে হলোহি, এখন হালধীয়া মৰুভূমি, জীৱনহীনতাৰ শ্মশান। দেউতাই নাজানে কথাবোৰ, খুব দুখ পাব তেওঁ মোৰ আত্মহননৰ ডায়েৰী পঢ়ি। মই যে আজিকালি যন্ত্ৰণাৰ ধুমায়িত চিগাৰেট হোপো আৰু পি মাতাল হৈ থাকো শূন্যতাৰ মদিৰা। বৰ হাস্যকৰ, বৰ কৰুণ নিয়তিৰ খেলা। যদিও মোৰ দেউতায়ো সাঁতুৰি পাৰ হৈছিল অনিশ্চয়তাৰ সাগৰ, মোৰ দৰে তেওঁ হোৱা নাছিল নষ্ট। নষ্ট হবলৈ তেওঁ আচলতে শ্মশান নাছিল জীৱনহীনতাৰ। মোৰ দেউতা সেউজীয়া আছিল আৰু তেওঁ ভাল পাইছিল নদী।